हेलो गाइस की खबर और खूब এটা ভাল খবৰ মানিকপুৰবাসীৰ বাবে কাৰণ মানিকপুৰ আজিৰে পৰা এক বিশেষ বিপণী মুকলি হল মানিকপুৰ চাৰিলিতে এয়া হৈছে মোবাইল প্লেনেট এণ্ড ইলেক্ট্ৰনিক্স আৰু ইয়াতে দেখিছে মোবাইল প্লেনেট ইলেক্ট্ৰনিক্স আইফোন OnePlus Samsung Realme Vivo Oppo Tecno পকৰ পৰা আদি কৰি Redmi পৰা সকলো মোবাইল ভেৰিয়েন্ট সকলো মোবাইল কোম্পানীৰে ইয়াতে মোবাইল পাব লগতে ইয়াতে বিভিন্ন ধৰণৰ নিত্য ব্যৱহাৰ কৰা যি বস্তু যেনে আমাৰ ৰেফ্ৰিজাৰেটৰ AC আমাৰ বিভিন্ন ধৰণৰ ফেনৰ পৰা আদি কৰি কুলাৰৰ পৰা আদি কৰি সকলোবিলাকে পাব ওয়াশিং মেচিন সকলোৰে পাব আৰু খুব সুন্দৰ পৰিৱেশ আৰু আজি বিপণীখন মুকলি কৰা হৈছে অকমান মই দেখাইছো সুন্দৰ এটা পৰিৱেশ আৰু সুন্দৰকৈ সজাইছে একদম বেলুন বিলাকেৰে মজাকে সজাইছে খুব ভাল লাগিছে আৰু খুব এটা সকলোবিলাকে মানে ইয়াতে আচলতে আইফোন তেনেকুৱা বিশেষ বিপণী নাছিলে মানিকপুৰত গতিকে এয়া হৈছে পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক সুন্দৰ এটা পৰিৱেশ আৰু এই বিশেষ পৰিৱেশটোত বিভিন্ন ব্যক্তি উপস্থিত হৈছে আৰু দেখি আছে ইয়া মানে বিভিন্ন ধৰণৰ ইয়াতে ৰেফ্ৰিজাৰেটৰৰ পৰা আদি কৰি ওয়াশিং মেচিনৰ পৰা আদি কৰি স্মাৰ্ট টিভিৰ পৰা আদি কৰি সকলোবিলাক আছে ফেনৰ পৰা আদি কৰি মুঠতে নথকা বস্তু নাই আৰু ইপিনে যদি মই দেখুৱাব দিব ইপিনে সকলোৰ ব্ৰেণ্ডে আছে আইফোনৰ OnePlus Oppo Vivo Realme সকলোবিলাক মোবাইল উপলব্ধ হৈ আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ এক্সাইটিং অফাৰো আছে বুলি কৈছে ইতিমধ্যে ইয়াতে এক্সাইটিং অফাৰো আছে সকলোৰে জানিবৰ চেষ্টা কৰি মোবাইল প্লেনেট এণ্ড ইলেক্ট্ৰনিক্স আৰু মজাকে ভাল লাগিছে বিশেষকৈ আৰু কি অফাৰ আছে ইয়াতে অফাৰ আমাৰ ফাইনেন্স এভেইলেবল আছে আপুনি মোবাইল ল'লে টেম্পাৰ আপুনি যিমান দিনৰ কাৰণে মোবাইলটো থাকিব সিমান দিনৰ কাৰণে টেম্পাৰ আমাৰ তাত ফ্ৰী আৰু লগতে মোবাইল আপুনি যদি লয় এক্সাইটিং অফাৰ আছে আমাৰ হেডফোন আমি দিম মোবাইল ল'লে হেডফোন ফ্ৰী মানে মোবাইল ল'লে হেডফোন ফ্ৰী তো মোবাইল ল'লে হেডফোন ফ্ৰী খুব কমেই দিয়া যায় আমাৰ ইয়াতে এভেইলেবল নাই গুৱাহাটীত বাৰু কিছুমান বিপণী দিয়ে সেইটো বেলেগ কথা কিন্তু মানিকপুৰৰ মোবাইল যদি ল'লে হেডফোন ফ্ৰী হ'ব লগতে লাইফ টাইমৰ কাৰণে টেম্পাৰ ফ্ৰী পাব হয়নে সেইটো এটা খুব ভাল আৰু ইয়াতে কি দেখিছোঁ আইফোনো আছে ইয়াতে হয় আইফোন 13, 14, 15 ৰাখিছোঁ এতিয়া আৰু আগত আমি অৰ্ডাৰ দিছোঁ আহি আছে যিমান লাগে Pro Max আপোনাৰ প্লাছ আইফোন 15 প্লাছ 14 প্লাছ যিমান আছে আইফোনৰ গোটেইকেইটা ব্ৰেণ্ড পাই যাব আৰু লগতে OnePlusৰ যিমানখিনি আছে আমাৰ OnePlusৰ যিমান মডেল আছে পাই যাব Realmeৰ পাই যাব আপোনাৰ Vivoৰ পাই যাব আৰু লগতে স্মাৰ্ট ৱাটচ আজিকালি স্মাৰ্ট ৱাটচ বহুত মানে হাইটেক স্মাৰ্ট ৱাটচৰ লগতে কলিং স্মাৰ্ট ৱাটচো পাব উইথ 4G গোটেইখিনি আমি পাইছোঁ মানে ৰাখিছোঁ আৰু ডেইলি ব্যৱহাৰ কৰা যেনেকৈ ৱাশ্বিং মেচিন ফেন এইবিলাক তেনেকুৱা আইটেমবিলাক কি আছে হয় আমাৰ তাতে পাব আপুনি ডেইলি মানে আমাৰ হোমৰ কাৰণে আমাৰ পাব ৱাশ্বিং মেচিন পাব তাৰপিছত আপুনি ফ্ৰিজ পাব আৰু টিভি পাব AC পাব যদি লাগে আৰু কুলাৰ পাব ফেন পাব বিভিন্ন ধৰণৰ ফেন পাব আপুনি মুভিং পাব নন মুভিং পাব হাই স্পীড পাব হেভেলছ বহুতকেইটা ব্ৰেণ্ড আছে মানে উষা হেভেলছ আপোনাৰ যি লাগে আৰু আপোনাক বিনয় আছে বিনয় লাইট আজিকালি বহুত ভাল আছে লাইটিং আপুনি ভাল পাব বিনয় লাইটিংটো ল'ব পাৰে তো ইয়াতে তাৰমানে আপুনি ঘৰৰ ব্যৱহাৰ কৰা বিশেষকৈ গৰমৰ দিন যিহেতুকে গৰমৰ দিন আপোনাৰ ৱাশ্বিং মেচিনো লাগিব কাপোৰ ধোৱাৰ বাবে ফেনো লাগিব কুলাৰো লাগিব এচিও লাগিব তো আপোনাৰ বাজেট অনুযায়ী আপুনি আহিব পাৰে ভিজিট কৰিব পাৰে আৰু সেইবিলাকত কিবা অফাৰ আছে নেকি সেইবিলাকত আপুনি আহি যাব ফাইনেন্সত যদি ভাল বেষ্ট অফাৰটো আমি দি দিম ফাইনেন্স বেষ্ট অফাৰ আপুনি পাব ন্যূনতম কিমান পে' কৰিব লাগে ন্যূনতম আপুনি মানে 30% 40% আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত আহিব আমাৰ কোম্পানী মানুহ আহিব বাজাজ থাকিব HDB থাকিব লগতে আমাৰ স্যামসাঙৰ যিটো আছে স্যামসাঙে নিজে ফাইনেন্স কৰিছে স্যামসাঙৰ ফাইনেন্স থাকিব আপুনি স্যামসাঙৰ মোবাইল ল'লে নো কষ্ট EMI পাই আছে এতিয়া অফাৰ চলি আছে নো কষ্ট EMI অফাৰ চলি আছে গতিকে ভিজিট কৰিবলৈ নাপাহৰিব এই বিশেষ মোবাইল বিপণী বা ইলেক্ট্ৰনিক্স বিপণীখন আৰু খুব সুন্দৰ এটা পৰিৱেশ আৰু ইয়াতে কেনেকুৱা লাগিছে ভাল লাগিছে তো মানিকপুৰত আইফোন উপলব্ধ হ'ল বুলি ক'ব পাৰি এইটোৱে আচলতে কেনেকুৱা বাৰ্তা কঢ়িয়াব বিশেষকৈ যুৱচামে আচলতে আইফোনৰ প্ৰতি এটা ক্ৰেজ থাকে পাগল বুলি ক'ব পাৰি বহুতে তো ইয়াতে পাব কেনেকুৱা এক্সাইটিং অফাৰ আছে অফাৰবিলাক উপলব্ধ কৰি দিয়া হ'ব সময়ত আৰু যিহেতু আজিকালি আইফোনটো বহুত ট্ৰেণ্ডিং চ' আইফোন পাব বিভিন্ন ধৰণৰ মডেলৰ পাব মানিকপুৰত আছে যেতিয়া আই লাভ মানিকপুৰৰ এডমিনক লগ পাইছোঁ ৰিকি আই লাভ মানিকপুৰটো মই এটা
পেজ খুলিছোঁ যাতে মানে মোৰ এইটো কোনো ৰাজনীতিক বুলি বলা নহয় মানে আমাৰ যিবিলাক মানিকপুৰৰ ৰাইজ বা মানিকপুৰৰ যিখিনি আমাৰ যুৱ সন্থা যাতে ঘৰত বহি বহি কিছুমান যাতে মানিকপুৰৰ সৌন্দৰ্য যাতে দেখিব পাৰে মই সেইটোৰ কাৰণেহে আচলতে আই লাভ মানিকপুৰটো খুলিছোঁ মোৰ তাত কোনো ৰাজনীতি নাই কোনো একো নাই আৰু মোৰ পেজটোত কোনো ৰাজনীতিক ভিডিঅ' নাযায় অনলি আমাৰ যিটো আই লাভ মানিকপুৰ অৰ্থাৎ আমাৰ মানিকপুৰখনৰ যিটো সেউজীয়া সৌন্দৰ্য সেই সৌন্দৰ্য যাতে আমাৰ আগৰ প্ৰজন্ম যাতে যিটো আগুৱাই নিবলৈ চেষ্টা কৰে মই সেইটোৰ কাৰণেহে মই আচলতে আই লাভ মানিকপুৰখন খুলিছোঁ আৰু মোৰ এটা আপোনালোকৰ ওচৰত মানে অনুৰোধ আছে আহিছে আমাৰ 5 জুন বিশ্ব পৰিৱেশ দিৱস যাতে আমি সকলোৱে মানিকপুৰ সকলো ৰাইজে মিলি আমাৰ হিউজ মানিকপুৰখনক যাতে আৰু অলপ হিউজ কৰি আগুৱাই নিওঁ তো তাৰ বাবে ধন্যবাদ যাচিলোঁ মই তো আমি সকলোৱে যাতে 5 জুনৰ দিনা ৰাতিপুৱা 9 বজাত যাতে আমি সকলোৱে ঘৰত এডাল নিম গছ বা কৃষ্ণচূড়া বা ৰাধাচূড়া যাতে আমি মানিকপুৰ যিটো আমাৰ প্ৰাংগণ তাতে যাতে এডাল এডাল কৰি ৰুই দিওঁ আই লাভ মানিকপুৰ ফেচবুকতে আছে নে ইউটিউবতো আছে না দাদা মই এইটো ফেচবুক পেজ আৰু ইনষ্টাত আছে তো আই লাভ মানিকপুৰ সকলোৱে ফ'ল' কৰিব আৰু বিশেষকৈ এটা খুব সুন্দৰ পদক্ষেপ 5 জুনত আপোনালোকে এডালকৈ গছপুলি ৰুৱক আৰু বিশেষকৈ আপোনাৰ পৰিৱেশটো সুন্দৰ সেউজীয়া কৰক আৰু আই লাভ মানিকপুৰ পেজটো এজন মানিকপুৰবাসী হিচাপে আপুনি আজিয়ে ফ'ল' কৰক আৰু আই লাভ মানিকপুৰ আপোনালোকে ডেইলি আপডেটবিলাক পাই থাকিব মানিকপুৰৰ আৰু খুব সুন্দৰ এটা পৰিৱেশ বুলি ক'ব পাৰি আৰু এই বিশেষ বিপণীখন ভিজিট কৰক আৰু বিভিন্ন এক্সাইটিং অফাৰৰ সুবিধা লওক